যাবলৈ মন গৈছে মোৰ ৰাম ৰাম কলৈ গলি গোপাল তিতাবৰৰ মেলামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত খাৰখোৱা গাঁৱৰ মাধৱ গগৈ আৰু অনিল গগৈ দুইজনেই সহোদৰ ভাতৃ। মাধৱ গগৈৰ পুত্ৰ অচ্যুত ৰঞ্জন গগৈ গোৱাৰ হাউচকিপিং নামৰ এটা কোম্পানীত সিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিলে আৰু অনিল গগৈৰ পুত্ৰ পাপু গগৈ তেওঁ পাৱাৰ গ্ৰীণ এটা সিকিউৰিটি কোম্পানীত কাম কৰিছিলে। দুইটাই কোম্পানী ওচৰা ওচৰি। আজি সন্ধ্যাৰ সময়ত দুয়ো ককাই ভাই এখন মটৰচাইকেলত নিজৰ থকা স্থানলৈ আহি থকা অৱস্থাত গোৱাৰ আগাচিম নাম আৰক্ষী থানাৰ সমীপত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি লয়। এনে কৰুণ আৰু মৰ্মান্তিক ঘটনাৰ সংঘটিত হোৱাৰ বাতৰি তৎমুহূৰ্ততে আমাৰ অঞ্চলত বিয়পি পৰিলে। পাপু গগৈৰ পিতৃ অনিল গগৈ তেওঁ পুত্ৰ শোকত তেওঁক আচলতে মানসিকভাৱে আঘাত পাই নিজৰ স্বইচ্ছাই মৃত্যু সাৱটি ল'ব লগা হ'ল। এটা কৰুণ অৱস্থা। ঠিক 4 ঘণ্টাৰ ভিতৰত তিনিটাকেই মৃত্যু দুটা পৰিয়ালত হ'ল। আজি আমাৰ বাবে অতি দুখৰ আৰু কাকো বুজাব নোৱাৰা এটা বেদনাদায়ক খবৰ। আৰু আটাইতকৈ আশ্চৰ্যজনক এই যে গোৱাত বৰ্তমান দুটাকে মৃতদেহ অচ্যুত ৰঞ্জন গগৈ আৰু পাপু গগৈ দুইজনৰ মৃতদেহ ইতিমধ্যে গোৱা চিকিৎসা মহাবিদ্যালয়ত মৰ্গত আছে। কালিলৈ পষ্টমৰ্টেম হ'ব বুলি আগাচিম পুলিচ ষ্টেচনৰ পুলিচ ইন্সপেক্টৰে ইতিমধ্যে আমাক অৱগত কৰিছে আৰু এই মৰ্গৰ পৰা কালিলৈ পষ্টমৰ্টেম হোৱাৰ পাছত পৰিয়ালবৰ্গক চমজাই দিম বুলি কৈছে। কিন্তু আটাইতকৈ দুখৰ বিষয় যে দুইটাই দৰিদ্ৰ পৰিয়াল। গতিকে গোৱাৰ পৰা যোৰহাট জিলা অসমৰ এই যোৰহাট জিলাৰ এই ভিতৰুৱা অঞ্চলটোলৈ আনিবৰ কাৰণে দুইটা পৰিয়ালে কিন্তু অপাৰক। মই আশা ৰাখিছোঁ যে এই গোৱাৰ পৰা তিতাবৰৰ এই খাৰখোৱা গাঁওখনলৈ দুইটা দৰিদ্ৰ পৰিয়ালৰ এই চোতাললৈ এই দুটা সন্তানক দুইজন যুৱকক আনিবৰ কাৰণে মই তিতাবৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক মাননীয় ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে দুয়োটা পৰিয়ালক যাতে তেওঁলোকৰ এই মৰ্মান্তিক ঘটনাৰ দুখৰ সমভাগী হৈ মৃতদেহ দুটা অনাৰ ব্যৱস্থা কৰি দিব পাৰে। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছ আৰু বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতি কি? ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ?